Hello and welcome to my YouTube channel Vlogs with Viguras. আশা কৰোঁ সকলো ভালে আছে। আগন্তুক অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত হ'বলগীয়া বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা তথা চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহৰ লগতে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ টেট কাম ৰিক্ৰুটমেণ্ট এক্সামৰ আপোনালোকৰ সুবিধা হোৱাকৈ এটা গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত ডিছকাশ্যন আগবঢ়াবলৈ ওলাইছোঁ। আৰু সেইটো হৈছে নেশ্যনেল এডুকেশ্যন পলিচি 2022 আৰু আজিৰ এইটো নেশ্যনেল এডুকেশ্যন পলিচিৰ ওপৰত পাৰ্ট নাম্বাৰ 1। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব আৰু NEP সম্পৰ্কে যিখিনি তথ্য যুগুতাই আনিছোঁ সেইখিনি ভালকৈ লক্ষ্য কৰিব, মন কৰিব আৰু প্ৰয়োজন হ'লে লিখি ৰাখিব। বলক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নেশ্যনেল এডুকেশ্যন পলিচি চমুকৈ NEP 2020 2020 চনত নেশ্যনেল এডুকেশ্যন পলিচি আনা হৈছে ভাৰতবৰ্ষত আৰু এই নেশ্যনেল এডুকেশ্যন পলিচিটো ইয়াৰ আগৰ যিটো পলিচি আছিলে 1986ত আফটাৰ 34 ইয়াৰ্ছ 34 বছৰ পিছত এইটোক ৰিভাইভ কৰা হৈছে, ৰিনিউ কৰা হৈছে আৰু নতুনকৈ এইটোক নেশ্যনেল এডুকেশ্যন পলিচি নামাকৰণ কৰি 2020 চনত লাগু কৰা হৈছে। গতিকে এই নতুন এডুকেশ্যন পলিচি যিটো অনা হৈছে সেইটোৰ ভিতৰতনো কি আছে বা এই পলিচিটোৱেনো কি বুজাইছে সেই বিষয়ে আমি আজি আলোচনা কৰিম। প্ৰথমে আমি এই পলিচিটো কেতিয়া আনা হ'ল, কি কৰা হ'ল চাই লওঁ। দ্য ইউনিয়ন কেবিনেট এপ্ৰুভ নেশ্যনেল এডুকেশ্যন পলিচি অন July 29, 2020 after a 34 year gap। 34 বছৰ অন্তৰালৰ 29 জুলাই তাৰিখে 2020 চনত ইউনিয়ন কেবিনেটে নিউ এডুকেশ্যন পলিচি যিটো নেশ্যনেল এডুকেশ্যন পলিচি নামেৰে 2020 চনৰ সেইটো এপ্ৰুভ কৰিলে। Previously it was known as National Policy on Education NPE in 1986। 1986 চনৰ ইয়াৰ আগৰ নামটো যিটো আছিলে সেইটো নেশ্যনেল পলিচি অন এডুকেশ্যন বা চমুকৈ NPE হিচাপে আমি জানো। আৰু এই নেশ্যনেল পলিচি অন এডুকেশ্যন NPE 1986 টো আগো 1992ত মডিফাইড কৰা হয়, মানে ইয়াত আকৌ নতুন কিবা কিবি এড কৰি পেলাই মডিফাই কৰি দিয়া হয়। আগৰ যিটো 1986ৰ NPE আছিলে সেইটো বিশেষকৈ দুটা ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছিল আৰু সেই দুটা আছিলে দ্য মেইন ফকাছ অফ NPE 1986 অন নাম্বাৰ A এক্সিছ আৰু নাম্বাৰ B ইকুইটি। এক্সিছ আৰু ইকুইটিৰ ওপৰত বেছি গুৰুত্ব দিছিল। এক্সিছ মানে হৈছে যে দ্য এভেইলেবিলিটি অফ এডুকেশ্যন, শিক্ষাৰ পৰ্যাপ্ততা, আৰু ইকুইটি মানে হৈছে ফেয়াৰনেছ, মানে পিপল হেভিং মোৰ ডিসএডভান্টেজেছ when it comes to access of education। বহু ক্ষেত্ৰত এনেকুৱা দেখা পোৱা যায় যে শিক্ষাৰ যি পৰ্যাপ্ততা আছে সেই পৰ্যাপ্ততাৰ ক্ষেত্ৰত এতিয়াও মানে বহুতো ব্যক্তি যিখিনি শিক্ষাৰ অধিকাৰ পাব লগা আছিলে তেওঁলোক কিন্তু ডিপ্ৰাইভ হৈ থাকে, তেওঁলোকে সেইখিনি নাপায়গৈ, যিখিনি পাবলগীয়া থাকে সেইখিনি তেওঁলোকে নাপায় আৰু যাৰ ফলত তেওঁলোক ছ'চিয়েলি হওক, ইকনমিকেলি হওক বা এডুকেশ্যনে যিকোনো ক্ষেত্ৰত তেওঁলোক ডিপ্ৰাইভ হৈ থাকিবলগীয়া হয়। আৰু সেইকাৰণে এই দুটা ক্ষেত্ৰত এক্সিছ এণ্ড ইকুইটি এই দুটা ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিয়েই নেশ্যনেল পলিচি অন এডুকেশ্যন NPE 1986ত অনা হৈছিলে, যিটো পৰৱৰ্তী 1992ত মডিফাই কৰি দিয়া হৈছিলে কিছু ক্ষেত্ৰত। আৰু তাৰ 34 ইয়াৰ গেপৰ পিছত বৰ্তমানে যিটো চলি আছে সেইটো 29 জুলাই 2022ত অনা হ'ল আৰু সেইটো হৈছে নেশ্যনেল এডুকেশ্যন পলিচি NEP 2020। ভালকৈ মনত ৰাখিব এইখিনি। However, the NEP 2020 is about quality education। তাৰ মানে এই যে 1986ৰ যিটো পলিচি আছিলে সেইটোৰ যি ফকাছ আছিলে এক্সিছ এণ্ড ইকুইটি, এইবাৰ নতুনকৈ যিটো 2022ত NEP আহিলে ইয়াৰ মেইন ফকাছ হৈছে কোৱালিটি এডুকেশ্যন। এক্সেচিবিলিটি অফ এডুকেশ্যনটোক এইবাৰ আমি কোৱালিটি এডুকেশ্যনৰ ওপৰত বেছি গুৰুত্ব দিম, মানে গুণগত শিক্ষা বা মানদণ্ড থকা শিক্ষাৰ ক্ষেত্ৰত আমি বেছি গুৰুত্ব দিম আৰু যিখিনি শিক্ষা হ'ব সেই শিক্ষাখিনি কেৱল কোৱালিটি অৰিয়েণ্টেড শিক্ষাহে হ'ব। The only major improvement since the last NPE 1986 has been the Right to Education Act 2009। That means free and compulsory education, আৰু সেইটো 4 আগষ্ট 2009ত আনা হৈছিলে। ইয়াত কৈছে যে নেশ্যনেল পলিচি অন এডুকেশ্যন 1986ৰ
ইম্প্ৰুভমেণ্ট যিটো অনা হৈছিলে সেইটো আছিলে ৰাইট টু এডুকেশ্যন এক্টখন 2009 চনৰ 4 আগষ্টত ইমপ্লিমেণ্ট কৰা শিক্ষাৰ অধিকাৰ বুলি যিটো এক্ট অনা হৈছিলে আইন অনা হৈছিলে সেইখন আছিলে ইয়াৰ এটা গুৰুত্বপূৰ্ণ ইম্প্ৰুভমেণ্ট য'ত ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন মুক্ত আৰু বাধ্যতামূলক শিক্ষা প্ৰদানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছিলে The main purpose of NEP 2020 is to design a vision and framework for both school education and higher education in India. 2020 চনৰ যি নেশ্যনেল এডুকেশ্যন পলিচি অনা হ'ল সেইটোৰ গুৰুত্বপূৰ্ণ দুটা উদ্দেশ্য হৈছে যে স্কুল এডুকেশ্যনৰ ক্ষেত্ৰতেই হওক বা হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰতেই হওক ই এটা ভিজন এণ্ড ফ্ৰেমৱৰ্ক মানে ভালকৈ এটা ফ্ৰেমৱৰ্ক গঠন কৰাত গুৰুত্ব প্ৰদান কৰিব এতিয়া আমি চাই লওঁ কিছুমান কি প্ৰপ'জেলছ অফ দ্য NEP 2020 চনৰ নেশ্যনেল এডুকেশ্যন পলিচি যিটো অনা হৈছিলে তাৰ গুৰুত্বপূৰ্ণ প্ৰপ'জেলছবোৰ কি আছিলে মানে তাৰ উদ্দেশ্যবোৰ কি আছিলে যিবোৰত এই পলিচিটোৱে গুৰুত্ব দিব প্ৰথমতে The NEP proposes to change the school's academic structures from 10+2 years of schooling format to 5+3+3+4 years format. ইয়াত কৈছে যে NEP-এ আগৰ যিটো 10+2 ইয়াৰৰ একাডেমিক ষ্ট্ৰাকচাৰ আছিলে সেইটো সলনি কৰি বৰ্তমানে 5+3+3+4 ইয়াৰৰ এটা নতুন ফৰ্মেট লৈ আহিব অৰ্থাৎ আগৰ যিটো স্কুলিং আছিলে ক্লাছ 10 তাৰ পিছত হায়াৰ সেকেন্ডাৰী 2 বছৰ আছিলে সেই দুটা স্কুলৰ যিটো ষ্ট্ৰাকচাৰ আছিলে সেইটো সলনি কৰি বৰ্তমানে সেইটো কি কৰা হ'ব 5 বছৰ তাৰ পিছত নেক্সট 3 বছৰ তাৰ পিছত আকৌ 3 বছৰ তাৰ পিছত আকৌ 4 বছৰত শেষ কৰিব বুলি উল্লেখ কৰিছে এইখিনিতে অকনমান ভালকৈ বুজাই দিবলৈ যত্ন কৰিছো প্ৰথম যিটো 5 বছৰ থাকিব সেইটো ফাউণ্ডেশ্যনেল কোৰ্স হিচাপে থাকিব অৰ্থাৎ তাত কেজি এলকেজি ইউকেজি আৰু 2 বছৰ ফাউণ্ডেশ্যনেল কোৰ্সৰ কাৰণে থাকিব আৰু ইয়াত ছাত্ৰ বা ছাত্ৰীৰ বয়স বা শিশুৰ বয়স 3 পৰা 8 বছৰৰ ভিতৰত হ'ব এইখিনিৰ পিছত নেক্সট যিটো 3 বছৰ থাকিব সেইটো প্ৰিপাৰেটৰীৰ কাৰণে হ'ব প্ৰিপাৰেটৰী ইয়াৰ্স বা প্ৰিপাৰেটৰী এজ বুলি ধৰা হ'ব আৰু তাত শিশুৰ বয়স 8 পৰা 11 বছৰ হ'ব তাৰ পিছৰ যিটো 3 বছৰ থাকিব সেইটো মিডল স্কুলিং ইয়াৰ্স হ'ব আৰু সেইখিনি ক্লাছ 7 আৰু 8 ক ধৰা হ'ব তাৰ পৰৱৰ্তী যিটো 4 বছৰ থাকিব সেইটো 9 10 11 12 সেইখিনি কোৱা হ'ব সেকেন্ডাৰী স্কুল অফ এডুকেশ্যন গতিকে এইখিনি ভালকে মনত ৰাখিব যেটো নতুন ষ্ট্ৰাকচাৰ আহিলে হেতু হৈছে 5+3+3+4 ই কাক ৰিপ্লেস কৰিছে আগৰ যেটো 10+2 আছিলে এই ষ্ট্ৰাকচাৰটো ৰিপ্লেস কৰিছে আৰু ইয়াৰ প্ৰথম 5 বছৰৰ যেটো কোৰ্স থাকিব হেতু হৈছে ফাউণ্ডেশ্যনেল কোৰ্স হ'ব তাৰ পিছৰটো 3 বছৰ প্ৰিপাৰেটৰী তাৰ পিছৰ 3টো হ'ব মিডল স্কুলিং আৰু তাৰ পিছৰ যেটো 4 বছৰ থাকিব ক্লাস 9 পৰা 12 লৈ হেতু হ'ব সেকেন্ডাৰী স্কুল অফ এডুকেশ্যন এই পইণ্টটো আপোনালোকে যিমান পাৰে হিমান ভালকৈ মনত ৰাখিব এটোৰ ওপৰত কিন্তু আগৰ পৰীক্ষাত প্ৰশ্ন আহিছে আৰু হয়তো আগলৈও আহিব Secondly, the undergraduate or UG degree structure will be available for 3 and 4 years duration. It now has multiple entry and exit options. মই ইয়াত entry আৰু exit ত star mark আপোনালোকক দি দিছো ইয়াৰ অৰ্থটো মই বুজাই আছো তাৰ আগতে কওঁ যেটো বৰ্তমান যেটো 2020 চনত ইমপ্লিমেন্ট হোৱাৰ আগলৈকে যেটো ডিগ্ৰী কোৰ্স আছিলে হেতু 3 বছৰত শেষ হোৱা কোৰ্স আছিলে তাৰ মানে after 12 there was a 3-year bachelor degree course undergraduate degree কাৰণে 3 বছৰ থাকিব কিন্তু হেতু গুছি পেলাই এতিয়া 3 অথবা 4 বছৰৰ ডিউৰেচনৰ এটা কোৰ্স হ'ব যেটো ডিগ্ৰী ষ্ট্ৰাকচাৰ হিচাপে ধৰা হ'ব আৰু এই ক্ষেত্ৰত ফ্ৰী এন্ট্ৰি মাল্টিপল টাইমছ অফ এন্ট্ৰি এণ্ড এক্সিটৰ ব্যৱস্থা কৰা হ'ব তাৰ মানে ইয়াৰ অৰ্থটো হৈছে যে কোনোবা এগৰাকী ষ্টুডেন্টে ডিগ্ৰীৰ প্ৰথম বছৰটো পঢ়ি কিবা কাৰণত তেওঁ ডিসকন্টিনিউ হৈ গল আকৌ নেক্সট এবছৰৰ পিছত বা 2 বছৰৰ পিছত তেওঁ পুনৰ পঢ়িবলৈ মন কৰিলে
তেতিয়া তেওঁ আকৌ নতুনকৈ এডমিশ্যন লৈ পেলাই ফাৰ্ষ্ট ইয়াৰৰ পৰা পঢ়াৰ কোনো প্ৰয়োজন নাই তেওঁ আকৌ ফাৰ্ষ্ট ইয়াৰ যেহেতু কমপ্লিট কৰি ড্ৰপ দিছিলে গতিকে এবাৰ তেওঁ সেকেন্ড ইয়াৰৰ পৰা পঢ়িলেই হৈ যাব বা কোনোবাই যদি সেকেন্ড ইয়াৰত পঢ়া এৰি পেলাই গেপ দিয়াৰ পিছত আকৌ তেওঁ কন্টিনিউ কৰিব যদি বিচাৰে তেতিয়াহলে তেওঁ আকৌ থাৰ্ড ইয়াৰত এডমিশ্যন ললে হৈ যাব তেওঁ থাৰ্ড ইয়াৰৰ পৰা পঢ়িলে হৈ যাব আকৌ প্ৰথম বছৰৰ পৰাই পঢ়িব দৰকাৰ নাই ঠিক তেনেকুৱাকে এই যেটো আন্ডাৰ গ্ৰেজুৱেট কোৰ্সটো আনিছে সেই কোৰ্সটো এনেকৈ বনোৱা হৈছে যত মাল্টিপল এন্ট্ৰি আৰু এক্সিটৰ অপচন থাকিব অৰ্থাৎ ছাত্ৰ ছাত্ৰী সকলে তেওঁলোকৰ ইচ্ছা অনুসৰি সুবিধা অনুসৰি এন্ট্ৰি আৰু এক্সিট কৰিব পাৰিব এই পইণ্টটো খুব লক্ষণীয় মন কৰিবলগীয়া নেক্সট এইখিনি মই কৈয়ে দিলো কথাখিনি 1 ইয়াৰ যদি কোনোবাই ডিগ্ৰী কোৰ্সটো এবছৰ কৰি পেলাই শেষ কৰিলে তাৰ পিছত তেওঁ কন্টিনিউ কৰিব নোৱাৰিলে তেতিয়াহলে তেওঁ সেই এবছৰীয়া এটা ডিপ্লোমা সাৰ্টিফিকেট পাব যিকোনো ডিগ্ৰী ক্ষেত্ৰতে বিএ বা বিএসসি তেওঁ এবছৰীয়া ডিপ্লোমা সাৰ্টিফিকেট এখন পাব আৰু যদি দুবছৰত হয় তেতিয়াহলে 2 ইয়াৰ্ছৰ কাৰণে এডভান্স ডিপ্লোমা সাৰ্টিফিকেট লাভ কৰিব আৰু 3 or 4 ইয়াৰ্ছ যদি তেওঁ কমপ্লিট কৰে তেতিয়াহলে প্ৰপাৰ ডিগ্ৰী সাৰ্টিফিকেটখন পাব তাৰ পিছত আৰু এই যেটো নতুন আন্ডাৰ গ্ৰেজুৱেট কোৰ্স মানে ডিগ্ৰী কোৰ্স আনা হল এই ডিগ্ৰী কোৰ্সটো সদায় কি সিস্টেমত হ'ব ক্ৰেডিট বেস সিস্টেমত হ'ব ক্ৰেডিট বেস সিস্টেমটোৰ অৰ্থটো এইটোৱে যে 1 ক্ৰেডিট ইকুৱেল টু 1 আৱাৰ অফ টিচিং হেতু লেকচাৰো হ'ব পাৰে টিউটৰিয়েলও হ'ব পাৰে অৰ 2 আৱাৰ্স অফ প্ৰেক্টিকেলৰ ফিল্ড ৱৰ্ক 2 ঘণ্টাৰ প্ৰেক্টিকেল ৱৰ্ক বা ফিল্ড ৱৰ্কৰ ওপৰত বেস কৰি এই ক্ৰেডিট বেস সিস্টেমটো গঠিত হ'ব লগতে এই ক্ৰেডিট বেস সিস্টেমটো কিদৰে চলিব একাডেমিক বেংক অফ ক্ৰেডিট এই সিস্টেমত চলিব যেনেকৈ আমি আমাৰ বেংকৰ লোন লোৱা ক্ষেত্ৰত ইন্টাৰেষ্টে হওক বা আন যিকোনো ক্ষেত্ৰত আমাৰ ক্ৰেডিট সিভিল কোৰ্স থাকে বা ক্ৰেডিট স্কোৰ থাকে ঠিক তেনেকৈ একাডেমিক স্কোৰ বিলাকৰ ক্ষেত্ৰতো একাডেমিক বেংক অফ ক্ৰেডিট থাকিব য'ত ছাত্ৰ বা ছাত্ৰী গৰাকীৰ বাৰ্ষিক যিখিনি তেওঁলোকে শিকিব ফলাফল হ'ব সেইখিনিক তেওঁলোকৰ ক্ৰেডিটটো এড হৈ গৈ থাকিব পাৰিলে এইখিনি আপোনালোকে আৰু ভালকৈ যদি কৰবাত পায় তেতিয়ালে ভালকে সাৰ্চ কৰি চাব আৰু ভালকৈ বুজিবলৈ যত্ন কৰিব ইয়াৰ ওপৰতো যথেষ্ট পৰিমাণৰ প্ৰশ্ন হ'ব পাৰে আৰু আগৰ পৰীক্ষাটো কিন্তু প্ৰশ্ন অহা দেখা গৈছে গতিকে এইখিনি আপোনালোকে যিমান পাৰে সিমান ভালকৈ মনত ৰাখিবলৈ যত্ন কৰিব যেটো আন্ডাৰ গ্ৰেজুৱেট কোৰ্স আনা হৈছে এই আন্ডাৰ গ্ৰেজুৱেট কোৰ্সটো আগতে 3 ইয়াৰ্ছত কমপ্লিট হৈছিলে এতিয়াও 3 হ'ব কিন্তু এটো 3+4 কৰা হৈছে মানে কোনোবাই 3 বছৰ শেষ কৰিব বিচাৰিলেও পাৰিব আৰু যদি 4 ইয়াৰ্ছত হয় তেতিয়াহলে এই চতুৰ্থ বছৰটো ৰিসাৰ্চ ওয়াৰ্কৰ কাৰণে হ'ব তাতো তেওঁ সাৰ্টিফিকেট লাভ কৰিব প্ৰপাৰ ডিগ্ৰী সাৰ্টিফিকেটখন লাভ কৰিব গতিকে এইখিনি আপোনালোকে যিমান পাৰে ইমান ভালকে মনত ৰাখিব আৰু বুজিবলৈ যত্ন কৰিব Number 3, the higher educational institutes now will have the option of offering a 1-year master degree under the NEP 2020. If the UG degree is having 3 years, then the masters will be 2 years duration, while for 4 years of UG, the masters will be 1 year. Focus on research. ইতিমধ্যে মই উল্লেখ কৰিছোৱে আগৰ পইণ্টত ইয়াতে কৈছে যে হায়াৰ এডুকেশনাল ইনষ্টিটিউট বিলাকে তেওঁলোকে এতিয়া কি কৰিব অফাৰিং এ 1 ইয়াৰ মাষ্টাৰ্স ডিগ্ৰী আন্ডাৰ NEP 2020 নেশনাল এডুকেশন পলিসি 2020 ৰ আন্ডাৰত হায়াৰ এডুকেশনাল ইনষ্টিটিউট বিলাকে ছাত্ৰ ছাত্ৰী সকলক 1 বছৰীয়া মাষ্টাৰ্স ডিগ্ৰী প্ৰদান কৰিব যদিহে ছাত্ৰ বা ছাত্ৰী গৰাকীয়ে আন্ডাৰ গ্ৰেজুৱেট কোৰ্সটো 3 বছৰত কমপ্লিট কৰিছে তেনেহলে তেওঁলোকৰ মাষ্টাৰ ডিগ্ৰী কোৰ্সটো এতিয়া যেটো চলি আছিল সেই ধৰণেই হ'ব মানে 2 বছৰৰ হ'ব আৰু যদিহে ছাত্ৰ বা ছাত্ৰী গৰাকীয়ে 4 ইয়াৰ্ছৰ আন্ডাৰ গ্ৰেজুৱেট কোৰ্সটো লৈ আহিছে তেতিয়াহলে তেওঁ এবছৰীয়া মাষ্টাৰ ডিগ্ৰী কৰিলে হৈ যাব বা তেওঁৰ মাষ্টাৰ ডিগ্ৰীটো এবছৰতে শেষ হ'ব আৰু সেই বছৰটো কেৱল ফোকাস অন ৰিসাৰ্চ গৱেষণাৰ ক্ষেত্ৰতে গুৰুত্ব প্ৰদান কৰা হ'ব এই পইণ্টটো যিমান পাৰে সিমান ভালকে বুজিবলৈ আৰু মনত ৰাখিবলৈ যত্ন কৰিব নেক্সট গভৰ্ণমেণ্ট to discontinue MPhil program এইটোৰ ওপৰত
আগৰ পৰীক্ষাত প্ৰশ্ন আহিছে যে কোনটো কোৰ্স চৰকাৰে NEP 2022 জৰিয়তে বাতিল কৰিছে আৰু সেই কোৰ্সটো হৈছে যে এমফিল ডিগ্ৰী মাষ্টাৰ অফ ফিলসফি যেটো কাৰিকুলাম আছিলে বা যেটো ডিগ্ৰী আছিলে সেই ডিগ্ৰীটো বৰ্তমান আৰু ধৰা নহব বা সেই ডিগ্ৰীটো কোনো কৰিব নালাগে এটো ডিসকন্টিনিউ কৰা হৈছে গতিকে এটো মনত ৰাখিব এটো পৰীক্ষাত আহাৰ বহুতখিনি চান্স আছে আৰু NEP 2020 ৰ যেটো আৰু এটা গুৰুত্বপূৰ্ণ পইণ্ট হৈছে হেতু হৈছে যে there will be no hard separation between arts and science between curricular and extracurricular activities between vocational and academic streams etc to eliminate harmful hierarchies among and silos between different areas of learning ইয়াৰ অৰ্থটো এইটোৱে যে নতুন এডুকেশন পলিচিয়ে কলা বা বিজ্ঞানৰ ক্ষেত্ৰত কোনো ধৰণৰ সেপাৰেশন নানে আৰু কাৰিকুলাৰ আৰু এক্সট্ৰা কাৰিকুলাৰ যিবিলাক এক্টিভিটিজ থাকিব পাঠভিত্তিক শিক্ষা আৰু লগতে যেবিলাক কো কাৰিকুলাৰ প্ৰগ্ৰামছ থাকিব সেইবিলাকৰ মাজতো ই কোনো ধৰণৰ পাৰ্থক্য নানে লগতে ভোকেশনাল আৰু একাডেমিক ষ্ট্ৰীমছ বিলাকৰ ক্ষেত্ৰত কোনো ধৰণৰ ই সেপাৰেশন নানে আৰু to eliminate harmful hierarchies among silos between different areas of learning শিক্ষা শিক্ষণৰ যিবিলাক এৰিয়াস থাকিব সেইবিলাকৰ ক্ষেত্ৰতো ই কোনো ধৰণৰ পাৰ্থক্য নানে বা ই কোনো ধৰণৰ সেপাৰেশন নকৰে ইয়াৰ অৰ্থ এইটোৱে যে ছাত্ৰ বা ছাত্ৰীসকলে আৰ্টছ আৰু সায়েন্স বা ভোকেশনাল এডুকেশন বা কো কাৰিকুলাৰ এক্টিভিটিজ বা এক্সট্ৰা কাৰিকুলাৰ সকলোখিনিয়ে তেওঁলোকে আহৰণ কৰিব লাগিব সকলোখিনিয়ে তেখেতসকলে গ্ৰহণ কৰিব লাগিব এতিয়া আৰ্টছৰ ক্ষেত্ৰত আমি ভাগ পাও যে আৰ্টছক আমি আৰ্টছৰ ক্ষেত্ৰত এতিয়া বহুতো সাবজেক্টস তাত ইনক্লুড হৈ থাকে ইংৰাজী অসমীয়া ইকোনমিক্স পলিটিক্যাল সায়েন্স সোশিয়োলজি এনথ্ৰোপোলজি ইত্যাদি বিভিন্ন ধৰণৰ সাবজেক্টসবোৰ আৰ্টছত থাকে লগতে মিউজিকস থাকে ডান্স থাকে এইবোৰ হৈছে আৰ্টছৰ ফৰ্মস বা সাবজেক্টস আৰু এই আৰ্টছৰ সাবজেক্টসখিনি আমি তিনটা ভাগত ভাগ কৰি ল'ব পাৰো লিবাৰেল আৰ্টছ য'ত লিটাৰেচাৰি সাবজেক্টখিনি থাকে সোশিয়েল সায়েন্স য'ত সোশিয়েল থাকিব ইকোনমিক্স থাকিব পলিটিক্যাল সায়েন্স থাকিব আৰু ক্ৰিয়েটিভ আৰ্ট য'ত মিউজিক থাকিব আৰ্টছ থাকিব ফাইন আৰ্টছ থাকিব এটসেট্ৰা লগতে সায়েন্সৰ যিখিনি সাবজেক্টস থাকে সেইখিনিকো আমি তিনটা ভাগত চাৰিটা ভাগত ভাগ কৰি ল'ব পাৰো হেকিটা সায়েন্স টেকনলজি ইঞ্জিনিয়াৰিং ম্যাথছ আৰু এই যিকিটা ভাগ থাকিব এই ভাগবোৰৰ ক্ষেত্ৰত কোনো ধৰণৰ হাৰ্ড কোৰ্স বা সফট কোৰ্স হিচাপে সেপাৰেশন নাথাকিব ইয়াক এটা কৰি লোৱা হ'ব অৰ্থাৎ সকলোখিনি বিষয়ে শিক্ষাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল এলিজিবল হ'ব আৰু তেওঁলোকৰ ইচ্ছা অনুসৰি তেওঁলোকে সেইখিনি পঢ়িবলৈ পাব গতিকে এইখিনি আছিলে নতুনকৈ যেটো ন্যাশনাল এডুকেশন পলিসি অনা হল 2020 সনত সেই এডুকেশন পলিসিটোৰ মূল পয়েন্টস খিনি বা মূল বিষয়খিনি যিখিনিৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰিব লাগিব যিখিনি আমি শিকিব লাগিব আৰু যিখিনি আমি জানিব লাগিব আশা কৰো আপোনালোকক এই ভিডিওটোৰ জৰিয়তে মই যিখিনি তথ্য প্ৰদান কৰিছো সেইখিনি আপোনালোকৰ পৰীক্ষাত কামত দিব আৰু আপোনালোকে নিশ্চয়কৈ এই ভিডিওটোৰ পৰা শিকিব পাৰিলে বা বুজিব পাৰিলে নতুন এডুকেশন পলিসিটোৰ বিষয়ে গতিকে ভিডিওটো শেষলৈকে চোৱাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জনাইছো আৰু যদি আপুনি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিওবোৰ চাই যদি ভাল পাইছে নিজৰ বন্ধু বান্ধৱীৰ সৈতেও শেয়াৰ কৰিব লাইক কমেন্ট আৰু উপযুক্ত দিহা পৰামৰ্শ দিবলৈ নাপাহৰিব গতিকে আজিৰ এই ভিডিওটো মই ইয়াতে সামৰণি মাৰিছো আজি এটোৰ ওপৰত কোনো ধৰণৰ এমসিকিউজ আপোনালোকক নিদিও ইয়াৰ পৰৱৰ্তী ভিডিও এটাত মই NEP সম্পৰ্কে গুটেখিনি এমসিকিউজ ইনক্লুড কৰিবলৈ যত্ন কৰিম ভিডিওটো চাই চোৱাৰ কাৰণে ধন্যবাদ জনাই আজি ভিডিওটো ইমানতে সামৰণি মাৰিছো পৰৱৰ্তী ভিডিওত পুনৰ লগ পাম ধন্যবাদ